হাই চবকে গুড ইভিনিং। আজি মানে কি হ'ল তিনিচুকীয়া আহিছিলোঁ আৰু তাঁৰ নিবলৈ আমাৰ মটৰৰ তো এইটো অলপ দেখাই দিছোঁ আৰু তিনিচুকীয়া এইটো ৰখি আছে তাঁৰ চাৰ ৱাইণ্ডিং হৈ গ'ল কৰি লৈ ল'লে আৰু এইটো মেৰিয়াব সময় লাগে অলপ। তো আজি কৈছোঁ সোনকালে হৈ যাব দিলোঁ। আকৌ এফালে ঘূৰি আহি ডেইলি বজাৰ যাব আছে, বেটীৰ কাৰণে ইউনিফৰ্ম অলপ মিটাৰ কাপোৰ ৰাখি কেইটা ল'ব আছে। তো তাত পূৰা ট্ৰাফিক হৈ গৈছে আৰু এনেকুৱা ৰখি আছোঁ ইমান ভিৰ হৈ যায়। তেনেকৈ বেটীৰ ইউনিফৰ্ম লৈ আহিব লাগিব সোনকালে, দেৰি হৈ গৈছে। গধূলি গৈছোঁ আৰু কি আজি বেটী নাযাওঁ বুলি ক'লে, গা ভাল নাছিলে তো মোক যাব লাগিলে আৰু আমাৰতো ফ্ৰেণ্ডতো আমিয়ে না, আমাক যাবই লাগিব। সেয়া কাপোৰ দোকানত আহিলোঁ, মিটাৰ কাপোৰ ল'ম। ইয়াত সুধিলোঁ চবত মানে নাহলীয়া গ'লোঁ আৰু সুধিলোঁ নাই বুলি ক'লে তো তিনিচুকীয়া পৰাই যাম। তো ভাবিলোঁ ইয়াতকৈ তাত কম হ'ব দামটো, একেই মিটাৰ VKV স্কুলৰ ইউনিফৰ্মটো VKVৰ এইটো আৰু বেটীৰ চিল্কিটো নপৰে, অলপ দামীটো পিন্ধিম বুলি ক'লে। সেইটো কাৰণে এইটোৱে লৈছোঁ। মিটাৰ লাগিব আৰু 190 লাষ্ট লগাম বুলি কৈছে। হ'ব সেইটো 2.5 মিটাৰ ল'লোঁ। পেণ্টৰ কাপোৰটো 160 লগাম বুলি ক'লে। পেণ্ট কাপোৰটো মানে নিমিলিলে, বেটীটো পচন্দ নাছিলে, তথাপি সেইটোৱে ল'লোঁ আৰু উপায় নাই। 160 দি লৈ তাৰপৰা আহিছোঁ। মই অলপ মাইকী মানুহ অলপ কমাই মই কাঁকা কৰি আছোঁ আৰু কমাই দাও না অল্প, না হইব না বলে আমি কমাইতে পাৰোঁ না, এইটোকেই দাম, অনেক দাম, এইগুলো কাপোৰ দামেই থাকে এনেকুৱা ক'লে আৰু এনেকুৱা অলপ লগালোঁ, হাঁহিলোঁ মেলিলোঁ। বয়সস্থ ন কি কৰিম, পাছত আৰু হাঁহি কৈছোঁ আৰু কৈ এনেকুৱা কিনি আনিছোঁ আৰু আকৌ নকমাব বুলি সুধিছোঁ তো হাঁহিছে আৰু নোৱাৰোঁ বুলি কৈছে। সেনেকুৱা খুৰাজনে সেনেকুৱা ক'লে। পাছত ল'লোঁ আৰু ল'লি পেক চেক কৰি আহিলোঁ। আকৌ এফালে ৰাখী কিনিব আছেই, ৰাখীটো কিনি আকৌ যাম। ৰাখী কিনি কিনে আহিম, আকৌ চব্জি বজাৰ কৰি আহিব লাগিব। বেটীৰ কাৰণে চকলেট বহুত কাম আছে আৰু ফ্ৰুট ল'ব লাগিব অলপ। আকৌ হোটেলতো অলপ চাহ তাহ খাই যাম বুলি কৈছে। তেনেকুৱা কৰোঁতে এতিয়া এইবোৰ গ'লতে 8টামান হৈ গৈছে আৰু তিনিচুকীয়াতে ৰাতি 8টা কৰি দিলোঁ আৰু দুটাই গৈছোঁ বুঢ়া বুঢ়ী। এতিয়া উভতি আহিছোঁ 8:20 আহি দিলোঁ আৰু ৰাখীৰ এইটো কিনাটো দেখাব নোৱাৰিলোঁ। ৰাখী আনিলোঁ 15টামান ৰাখী আনিছোঁ, চব 25 টকা 30 টকাই কৈ আছে। ৰাখীকেইটা ধুনীয়া অৱশ্যে, লাষ্টত 15 টকাকৈ দিছে আৰু বেছি আনিছোঁ বুলি দিলে। লৈ আহিলোঁ আৰু হোটেল চোটেলত খাই আহিছোঁ। ইয়াত আকৌ সোমাম, ইয়াত সোমাই কিনে চব্জি তব্জি ল'লোঁ আৰু ইটাখুলিত আহি কিনে আকৌ সি বেগ চেগ থৈ হাত পা ধুই চিধা আৰু ভেন বনাব লাগি গ'ল, সময় নাই। এইফালে মই গ'লোঁ ভাত সিজাবলৈ, চাউল তাউল ঢালি সি আহি গ'ল। তাৰপাছত আহি আৰু চিধা ফেন বনাব লাগি গ'ল, সময়ো নাই না। মই এইফালে ভাত সিজাবলৈ লাগি গ'লোঁ আৰু তাৰপাছত বনাই মেলি খালোঁ। তেতিয়া 10টা বাজি গ'ল, আহিয়ে পাইছোঁ 9টাত পালোঁ আহি তিনিচুকীয়াৰ পৰা। 10টা বাজিলেই। আহি ভাত খাম বুলি ক'লে, ঠিক আছে বুলি ক'লোঁ আৰু বনালোঁ। সি এফালে ফেন বনাই থাকিলে মেচিনত লগাই থাকিলে ফেনখিনি কমপ্লিট কৰিব লাগিব। ডিউটিও দিনত থাকে নহয় ন এনেকৈ। ইমানেই কৈছোঁ, বাই বাই। এইখিনি লাইক